মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকক এটা টপিক ল'ম তোমালোকৰ কাৰণে এটা টপিক ল'ম যেটো টপিক আমাৰ ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে আমাৰ প্ৰযোজ্য আমি পাৰ্টস অফ স্পীচ তোমালোকে নিশ্চয় নাম শুনিছা পাৰ্টস অফ স্পীচ হল আমাৰ 8 প্ৰকাৰৰ নাউন pronoun adjective verb adverb preposition conjunction interjection আমি পৰ্যায়ক্ৰমে শিকিম আজি আমি নাউনৰ বিষয়ে শিকিম এতিয়া চোৱা তোমালোকে নাউন প্ৰথমতে শিকিম আমি নাউন কাক বোলে বা নাউন কি চোৱা নাউন is a word used to name a person or people places objects qualities actions measures animals subjects states arts feeling etc যিবিলাক ওয়ার্ডে কোনো ব্যক্তিৰ বা মানুহৰ বা ঠাইৰ বস্তুৰ গুণ কাৰ্য জোখমাক মেজাৰ্স এনিমেলস জীৱ-জন্তু সাবজেক্ট বিষয় স্টেটস অৱস্থা আৰ্টস কলাকৌশল ফিলিংস অনুভূতি আদিক বুজাই তাকে আমি নাউন বুলি কওঁ আৰু আমি এনেকো ক'ব পাৰো যে নেমিং ইজ এ নাউন নাম মাত্ৰেই নাউন কিন্তু নাম মাত্ৰেই নাউন বুলি ক'লে তোমালোকে সাধাৰণতে মানুহৰ নামটোকে বেছিভাগে বুজি পোৱাৰ কাৰণে মই ডিটেইলছ তোমালোকক দি দিছো ঠিক আছে এতিয়া আমি আহিছো ডিটেইলছ কম তোমালোকে শুনিবা আটাই মনোযোগ দিবা পিপল আমি পিপল বুলি ক'ব পাৰো বা পাৰ্সনস বুলি ক'ব পাৰো বেবি মেন ওমেন ৰাম অজয় চাইল্ড এটসেট্ৰা এই আটাইবিলাকে কয় আমি পিপল বুলি কওঁ নেক্সট প্লেস প্লেস বুলি কওঁতে আমাৰ ঠাই মানে হল আসাম নলবাৰী পাৰ্ক ষ্ট্ৰীট ইণ্ডিয়া এটসেট্ৰা এইবিলাক হল আমাৰ ঠাই থিংস বুক থিংস মানে হল বস্তু বুক চেয়ার শার্ট পেন পেন্সিল গোল স্টোন এটসেট্ৰা এইবিলাক হল আমাৰ থিংস কোয়ালিটিজ গুণ জাস্টিস মার্সি অনেস্টি পলাইটনেস ব্ৰেভাৰী বিউটি এইবিলাক হল মানুহৰ একতা গুণ এইবিলাক আমাৰ নাউনে একশনস কাৰ্য ট্ৰিটমেন্ট মোশন ডান্সিং সিঙ্গিং ডিড এইবিলাক একতা আমাৰ কাৰ্য এইবিলাকক আমি নাউন বুলি কওঁ তাৰ পিছত আহিল আমাৰ মেজাৰ্স মানে তোমালোকে জানা জোখমাখ ইঞ্চ আউন্স মাইল কিলোমিটাৰ মিটাৰ এইবিলাকৰে আমাৰ জোখমাখ হয় কাৰণে ইয়াক আমি মেজাৰ্স বুলি কওঁ এনিমেলস ডগ কেট কাউ হৰ্স এলিফেন্ট পেগ হাৰ্ড এইবিলাক হল আমাৰ এনিমেলস এইবিলাক আমাৰ নাউনে তাৰে পিছত আহিল আমাৰ সাবজেক্টস আসামিজ ইংলিশ হিন্দী উর্দু বেঙ্গলী এটসেট্ৰা এইবিলাক হল আমাৰ একোটা বিষয় এইবিলাকো আমাৰ নাউনে স্টেটস মানে হল অৱস্থা প্ৰভাৰ্টি মাইজাৰি হাংগাৰ সেফটি এটসেট্ৰা আৰু বহুত আছে মানে এইবিলাক হল আমাৰ মানুহৰ একোটা অৱস্থা এই অৱস্থাটোক আমাৰ কি বুলি কোৱা হয় নাউন বুলি কোৱা হয় ফিলিংস মানে হল আমাৰ অনুভূতি হ্যাপিনেস সৰো সাৰপ্ৰাইজ ফিয়াৰ এইবিলাক মানুহৰ অনুভূতি এইবিলাকক আমি নাউন বুলি কওঁ এতিয়া নাউন কাক বোলে এই আটাইবিলাক লগ লাগি হল আমাৰ নাউন এতিয়া আমি কাইন্ডস অফ নাউনৰ প্ৰকাৰ বা নাউন কেই প্ৰকাৰৰ বা কেই ধৰণৰ বা নাউনৰ শ্ৰেণী বিভাজন আমি প্ৰপাৰ নাউন আমি অসমীয়াত কওঁ নামবাচক বিশেষ্য কমন নাউন জাতিবাচক
বিশেষ্য, কালেক্টিভ নাউন সমষ্টিবাচক বিশেষ্য, মেটেৰিয়েল নাউন পদাৰ্থবাচক বিশেষ্য, এবষ্ট্ৰাক্ট নাউন গুণবাচক বিশেষ্য। এয়া আমি কাইণ্ডছ অফ নাউনত পালোঁ আমি 5 প্ৰকাৰৰ। ইয়াক আকৌ কিছুমান ব্যাকৰণবিদে বা ব্যাকৰণবিদসকলে আমাক দুটা ভাগ কৰে, এইটো আমাৰ কংক্ৰিট বুলি কয় আৰু এইটোক আমাৰ এবষ্ট্ৰাক্ট বুলি কয়। আমি তোমালোকক পৰ্যায়ক্ৰমে পৰৱৰ্তী ক্লাছবিলাকত এইটো ডিটেইলছ ক'ম। এতিয়া মই তোমালোকক কিছু আভাসহে দিব বিচাৰিছোঁ। প্ৰপাৰ নাউন, প্ৰপাৰ নাউন বুলি মই আগতে কৈছোঁ যে নামবাচক বিশেষ্য। নামবাচক চোৱাচোন, এ প্ৰপাৰ নাউন ইজ দ্য নেম গিভেন টু এ পাৰ্টিকুলাৰ পাৰ্চনছ, কোনো বিশেষ ব্যক্তিৰ যদি নাম বুজায়। প্লেচেছ, কোনো বিশেষ ঠাইৰ নাম। এণ্ড থিংছ, আৰু বিশেষ বস্তুৰ নাম যদি বুজায় তাকে আমি প্ৰপাৰ নাউন বুলি কওঁ। আৰু এইখিনিতে তোমালোকে মনত ৰাখিবা, প্ৰপাৰ নাউন যেতিয়া আমাৰ ইউজ কৰা হয়, প্ৰপাৰ নাউন ইউজ কৰিলে বাক্যৰ প্ৰথম আখৰটো সদায় কেপিটেল লেটাৰ হ'ব লাগে। ঠিক আছে, বুজি পাইছা? প্ৰপাৰ নাউনৰ প্ৰথম আখৰটো বা আদি আখৰটো আমি কেপিটেল নাউনত ব্যৱহাৰ কৰিব লাগে। এতিয়া চোৱা, পাৰ্চনছ, আমি এক্সাম্পল দিছোঁ কেইটামান, সেই এক্সাম্পলকেইটা তোমালোকে মনোযোগ দিবা। পাৰ্চনছ, প্ৰপাৰ নাউনে কাক বুজায়? বিশেষ ব্যক্তিক বুলি কৈছোঁ মই, পাৰ্টিকুলাৰ নাউনছ। ৰাম ইজ টল বয়, ৰাম ইজ এ টল বয়, ইয়াতে এইটো হ'ল আমাৰ প্ৰপাৰ নাউন, ই এটা মানুহৰ নাম। সুজিত ইজ এ গুড বয়, ইয়াতে সুজিতটো হ'ল এজন আমাৰ ব্যক্তিৰ নাম, ব্যক্তিৰ নাম হোৱা হেতুকে ই হৈছে আমাৰ প্ৰপাৰ নাউন, ই পাৰ্চনক বুজাইছে। ঠিক আছে, এতিয়া চোৱা, প্লেচেছ, প্লেচেছ মানে ঠাইৰ নাম বুজালেও ই প্ৰপাৰ নাউন হয়। যেনে ইণ্ডিয়া ইজ এ ভাষ্ট কাণ্ট্ৰি, ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াৰে ইণ্ডিয়াটো হ'ল আমাৰ প্ৰপাৰ নাউন, ই ঠাইৰ নাম। আসাম ইজ এ ষ্টেট, অসম এখন ৰাজ্য, অসম এখন ঠাইৰ নাম, এইটো আমাৰ প্ৰপাৰ নাউন। মই দুটা উদাহৰণ আছোঁ, ঢেৰ উদাহৰণ আছে, বহুত উদাহৰণ আছে, কেৱল তোমালোকে ধ্যান দি শুনিবা, তাৰপিছত তোমালোকে বুজিব পাৰিবা। এতিয়া আমি আহিছোঁ থিংছলৈ। থিংছ মানে হ'ল বিশেষ বস্তুৰ নাম বুজালেও প্ৰপাৰ নাউন হয়, থিংছ। দি ৰামায়ণ ইজ এন এপিক, এইখন এখন ধৰ্মগ্ৰন্থ, এই ধৰ্মপুথিখনৰ নামৰ আগত আমাৰ এইটো আমি প্ৰপাৰ নাউন হিচাপে ইয়াক ব্যৱহাৰ কৰোঁ। থিংছ বুলি কওঁতে মই পুনৰ কৈছোঁ, থিংছ বস্তু, যেনে দি ৰামায়ণ ইজ এন এপিক, ৰামায়ণ এখন ধৰ্মগ্ৰন্থ, ইয়াত ৰামায়ণটো হৈছে আমাৰ থিংছ। তাৰপিছত চোৱা, দি গংগা ইজ এ হলি ৰিভাৰ, গংগা এখন পবিত্ৰ নদী, আমি এই গংগাক থিংছ হিচাপে আমি লৈছোঁ, এই আটাইবিলাকে লগ লাগি হ'ল আমাৰ প্ৰপাৰ নাউন। ঠিক আছে, প্ৰপাৰ নাউন কাক ক'লোঁ বুজি পালা নহয় তোমালোকে? কোনো বিশেষ ব্যক্তি, কোনো বিশেষ ঠাই আৰু কোনো বিশেষ বস্তুক বুজালে তাকে প্ৰপাৰ নাউন বুলি কোৱা হয়। মই উদাহৰণবোৰো তোমালোকক দেখুৱাই দিছোঁ। ঠিক আছে, প্ৰপাৰ নাউনৰ পিছত আমি আহিছোঁ কমন নাউনলৈ। কমন মানে তোমালোকে বুজিয়ে পোৱা, কমন শব্দটোৰ অৰ্থটো আকৌ ভালকৈ বুজি পাবা, চাই লোৱা। এ কমন নাউন ইজ দ্য কমন নেম, কমন নাউন ইজ দ্য কমন নেম গিভেন টু এনি ওৱান অফ দ্য পাৰ্চন, প্লেচেছ অৰ থিংছ অফ দ্য ছেম কাইণ্ড, একেজাতীয় বস্তুৰ দ্বাৰাই, ব্যক্তিৰ দ্বাৰাই আৰু ঠাইৰ দ্বাৰাই যদি বুজোৱা হয়, সেইটোক আমি কমন নাউন বুলি কওঁ, জাতিবাচক বিশেষ্য। তাৰে আমি উদাহৰণ দিছোঁ, চোৱা, এক্সাম্পল, বয়, বয়, ভিলেজ, ৰেষ্টুৰেণ্ট, বেংক, চিটি, এইবিলাক আমি পাৰ্চন। তাৰে পিছত আছে আমাৰ এনিমেলছ, ৰিভাৰ, এইবিলাকৰ বিষয়ে আমি ক'ম, এই কমন নাউন। এতিয়া চোৱাচোন তোমালোকে,
That boy is known to all. ইয়াতে বয়টো হৈছে আমাৰ কমন নাউন। It is a large village. ইয়াত ভিলেজটো হৈছে আমাৰ কমন নাউন। ইয়াতে বয় বুলি কোৱা হৈছে কোনো ল'ৰাৰ আমি নাম কাঢ়ি কোৱা নাই, সৰু ডাঙৰ বুলি কোৱা নাই, গোটেই জাতিটোক কৈছোঁ আমি বয়। ঠিক তেনেকৈ ভিলেজ বুলি কওঁতে আমাৰ এই পৃথিৱীত বহুত গাঁৱৰ নাম আছে, কোনো এখন গাঁৱক আমি নাম মাতি পেলাই কোৱা নাই বা তাক গাঁৱৰ নামেৰে বুজোৱা নাই, গোটেই গাঁও লগ লাগি বা গোটেই যিমান নাম আছে সেই নামবিলাখনৰ হৈ আমি ইয়াত ভিলেজ শব্দটো লৈছোঁ, সেইটো হ'ল আমাৰ কমন নাউন। ৰেষ্টুৰেণ্ট বুলি কওঁতে কোনো এখন আমি হোটেলৰ নাম কোৱা নাই, আমি ৰেষ্টুৰেণ্ট বুলি কৈছোঁ, এইটো এটা আমাৰ কমন নাউন। তাৰে পিছত আছে আমাৰ বেংক। বেংক ক্ল'জেছ ফৰ 14 days। বেংক 14 দিনৰ কাৰণে বন্ধ কৰা হৈছে। ইয়াতে বেংকো আমি কোনো নিজাকৈ বেংকৰ নাম লোৱা নাই, গোটেইবিলাকৰ হৈ আমি এটা বেংকৰ নাম কৈছোঁ। চিটি ইজ ভেৰি ডাৰ্টি। ইয়াতে আমি চিটি বুলি কওঁতে কোনো এখন ব্যক্তিগতভাৱে আমি চিটিৰ নাম কোৱা নাই, গোটেইবিলাক চিটিকে কৈছোঁ, সেইকাৰণে এইটো হ'ল আমাৰ কমন নাউন। এনিমেল বুলি কওঁতে চাম এনিমেলছ আৰ হাৰ্মফুল। এনিমেলছ আমাৰ কোনো আমি জন্তুৰ নাম কাঢ়ি কোৱা নাই, বহুত এনিমেলছ আছে, এইটো গোটেই জাতিটোকে বুজিছোঁ আমি, এইটো হ'ল আমাৰ কমন নাউন। ৰিভাৰ ৱাটাৰ ফ্ল'জ ডাউনৱাৰ্ডছ। নদীৰ পানীবিলাক সদায় তললৈ বৈ যায়। ইয়াতে এই পৃথিৱীত বহুত নদীৰ নাম আছে, আমি কোনো নদীৰ নাম কাঢ়ি কোৱা নাই, ৰিভাৰ বুলি কৈছোঁ, এইটো এটা হ'ল আমাৰ কমন নাউন। ঠিক আছে, কমন নাউন তোমালোকে বুজি পাইছা নিশ্চয়। এতিয়া চোৱা তোমালোকে কালেক্টিভ নাউনছ। কালেক্টিভ মানে হ'ল সমষ্টি। আমি কেইবাটাও বস্তু বা ব্যক্তি বা কিবা এটা আমি লগে একে গোট কৰাটোকে আমি কওঁ সমষ্টি। কালেক্টিভ নাউন ইজ এ ৱৰ্ড ইউজড টু ৰিপ্ৰেজেণ্ট অফ এ ছেম গ্ৰুপ অফ নাউনছ। একেজাতীয় নাউনৰ হৈ যিটো শব্দক ব্যৱহাৰ কৰোঁ তাকে আমি কালেক্টিভ নাউন বুলি কওঁ, যেনে পাৰ্চনছ, এনিমেলছ আৰু থিংছ। ব্যক্তিৰ ক্ষেত্ৰত, জন্তুৰ ক্ষেত্ৰত আৰু বস্তুৰ ক্ষেত্ৰত আমি একে থোপ লাগি বা একে গোট বান্ধি থোৱা বস্তুকে আমি কালেক্টিভ নাউন বুলি কওঁ। আমি উদাহৰণ দিছোঁ, তোমালোকে টেন্সত ক'ব বিচাৰিছোঁ, চি কেম অফ এ প'ৰ ফেমিলি। তাই এটা দুখীয়া পৰিয়ালত জন্ম পাইছে। ইয়াতে মই চেণ্টেন্সত কৈছোঁ, ফেমিলি বুলি কওঁতে তোমালোকে নিশ্চয় জানা পৰিয়ালত কেইবাজনো ভাই ককাই একে লগ হৈ এটা থোপ বান্ধি থাকে, সেইটো হ'লেতো আমাৰ ফেমিলি। দি অডিয়েন্স কেম টু চিনেমা হল। অডিয়েন্স মানে হ'ল দৰ্শক বুলি কওঁতেও তোমালোকে বুজি পাইছা, দৰ্শকসকলে চিনেমা হললৈ আহিছিল, ইয়াতে এইটো হ'ল আমাৰ কালেক্টিভ নাউন। আই হেভ বট এ ব্ৰাঞ্চেছ অফ বেনানা। ইয়াতে মই বনছ মানে এটা থোকৰ কথা কৈছোঁ, এথোক বুলি কওঁতে কেইবাটাও কল লগ লাগি যিটো থোক হয় বা আশী কয়, সেইটোকে আমি কালেক্টিভ নাউন বুলি কওঁ। এইকেইটা হ'ল আমাৰ কালেক্টিভ নাউন। ঠিক তেনেকৈ জন্তুৰ ক্ষেত্ৰত মই কৈছোঁ, ফ্লক, হাৰ্ড, পেগ, কেটুল, এইবিলাক আমাৰ একেলগে থাকিলে বা আমি সমষ্টি কৰি ক'লে ইয়াক আমি কালেক্টিভ নাউন বুলি কওঁ। এ ফ্লক অফ শ্বিপ, এটা ভেড়াৰ জাক আৰু গেজিং, ঘাঁহ খাই আছে, ইন দ্য ফিল্ড। ভেড়াৰ জাকটোৱে পথাৰত ঘাঁহ খাই আছে, এইটো ভেড়াৰ জাক বুলি কওঁতে সমষ্টি। এ হাৰ্ড অফ কাউজ আৰ ৰানিং, গৰুৰ জাকটোৱে দৌৰি আছে, ইয়াতে এইটো আমাৰ কালেক্টিভ নাউন। দে কেৰিড এ পেক অফ ষ্টিক্স, সিহঁতে লাঠিবিলাকৰ আতি কৰি এটা থোপ কৰি আতি বান্ধি আনিছে, এইটো হ'ল আমাৰ কালেক্টিভ নাউন। এইকেইটা আমাৰ কালেক্টিভ নাউন। থিংছ, আমাৰ বস্তুৰ ক্ষেত্ৰত কৈছোঁ, হিপ মানে দম, কাগজৰ দম, খেৰৰ দম,
ঠিক আমি যিবিলাক বস্তু যে আমি খুঁটাবিলাক যদি এক ঠাইত পেলাই থৈ দিওঁ সেইটো হ'ব আমাৰ ডম হিপ অফ ষ্ট্ৰ হিপ অফ পাইল হিপ অফ পেপাৰ্ছ এইবিলাক হ'ব আমাৰ ডম ক্লাষ্টাৰ ক্লাষ্টাৰ মানে হ'ল থোপ কেইবাটাও অনুষ্ঠান লগ লাগি পেলাই যদি আমি এটা গোট কৰি লওঁ তেতিয়া এইটো আমি ক্লাষ্টাৰ বুলি কওঁ গ্ৰছ সকলো ইনকাম লগ লাগি পেলাই যেতিয়া সৰ্বমুঠ হ'ব সেইটো কওঁ আমি গ্ৰছ পাইল এক্সেট্ৰা এইবিলাকক আমি কালেক্টিভ নাউন বুলি কওঁ সেন্টেন্সত চোৱা ইয়াৰ ব্যৱহাৰ দ্য হিপছ অফ পেপাৰ হেজ ৱেষ্টেড কাগজৰ ডমবিলাক অপচয় হৈ আছে বা গৈছে দেয়াৰ আৰ 7 স্কুলছ ইন আৱাৰ ক্লাষ্টাৰ আমাৰ ক্লাষ্টাৰটোত 7খন স্কুল আছে ইয়াতে ক্লাষ্টাৰ ইট ইজ মাই গ্ৰছ ইনকম ইয়াতে আমাৰ গ্ৰছটো এই আটাইবিলাকে আমাৰ কালেক্টিভ নাউন এতিয়া আমি আহিছোঁ এবষ্ট্ৰাক্ট নাউনলৈ এবষ্ট্ৰাক্ট নাউন মানে মই তোমালোকক কৈছিলোঁ এইটো হ'ল গুণবাচক গুণবাচক কাক কয় এন এবষ্ট্ৰাক্ট নাউন ইজ দ্য নেম given to some actions qualities states feeling etc এবষ্ট্ৰাক্ট নাউন কাক কয় যি নাউনৰ দ্বাৰাই কিছুমান একশ্যন কাৰ্য কোৱালিটিজ গুণ ষ্টেটছ অৱস্থা ফিলিংছ অনুভূতিক বুজোৱা হয় তাকে আমি এবষ্ট্ৰাক্ট নাউন বুলি কওঁ ঠিক আছে এতিয়া এইখিনি ভালকৈ তোমালোকে ঘৰত এটেনশ্যন দি বা ভালকৈ মনোযোগ দি চাবা